পিকিউৰ শ্ব'ত আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আহকচোন আমি অনুৰা নামৰ চিনেমাখনৰ শেষৰ কেইটামান দৃশ্যৰ বিষয়ে কথা পাতোঁ। শেষৰ কেইটামান দৃশ্যৰ বিষয়ে কথা পতাৰ আগতে মই আপোনালোকক কওঁ যে অনুৰাখন যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে এইখন হৈছে এখন যোৱা বছৰৰ কেন ফিল্ম ফেষ্টিভেলৰ পাম ডি এৱৰ বঁটা পোৱা আৰু লগতে অস্কাৰ বঁটা পোৱা এখন চিনেমা। আৰু এই চিনেমাখন মই প্ৰথমবাৰ যেতিয়া চাইছিলোঁ তেতিয়া মই আচলতে ছাবটাইটেল নোহোৱাকৈ চাইছিলোঁ। ছাবটাইটেল নোহোৱাকৈ চোৱাৰ কাৰণে বহুত বস্তু বুজি পোৱা নাছিলোঁ। কিন্তু শেষৰ যিকেইটা দৃশ্য আছে এই চিনেমাখনৰ সেই দৃশ্যকেইটা বুজি পাবৰ কাৰণে আচলতে ভাষাৰ প্ৰয়োজন নাই, ছাবটাইটেলৰ প্ৰয়োজন নাই। আৰু এতিয়া এখন চিনেমা জিঅ' হটষ্টাৰত আছে আৰু এতিয়া হিন্দী ডাবতো এখন চিনেমা উপলব্ধ, ইংলিছতো আপোনালোকে শুনিলে ইচ্ছা কৰিলে শুনিব পাৰে। আৰু যেতিয়া আপোনালোকে নিজে বুজি পোৱা ভাষাটোত শুনিব তেতিয়া আপুনি গোটেই চিনেমাখনৰ প্ৰথমৰখিনি ভালকৈ বুজি পাব। কিন্তু শেষৰ কেইটামান দৃশ্য চোৱাৰ পিছত মই প্ৰথমবাৰ যেতিয়া চিনেমাখন চাইছিলোঁ তেতিয়া সঁচা কথা ক'ব গ'লে 10 মিনিটমান মই ৰৈ যাবলৈ বাধ্য হৈছিলোঁ। 10 মিনিটমান মই আৰু একো কৰিব পৰা নাই। আপোনালোকৰ যদি এই ধৰণৰ অনুভৱ হয় তেতিয়াহ'লে জনাবচোন কেনেকুৱা লাগে। কাৰণ সেই লাষ্টৰ দৃশ্যকেইটাত অনুৰাৰ নাম ভূমিকাত অভিনয় কৰা যিগৰাকী অভিনেত্ৰী, তেওঁৰ নামটো সদায় গোটেই চিনেমাখনত এনি বুলি কৈ থাকে। কিন্তু আচলতে অনুৰা নামটোৰ অৰ্থ হৈছে ৱেৰিয়ৰ, আৰু সেই কথাটো তেওঁক এজন ব্যক্তিয়ে ক'লে, যিজন ব্যক্তিৰ প্ৰতি অনুৰাই গোটেই চিনেমাখনতে এক ধৰণৰ বিতৃষ্ণা, এক ধৰণৰ বিৰক্তি, এক ধৰণৰ ঘৃণা অনুভৱ কৰি আহিছিলে। আৰু সেই কেৰেক্টাৰটো আইগৰ বুলি যিটো কেৰেক্টাৰ আছে সেই কেৰেক্টাৰটো কিন্তু আপুনি প্ৰথমবাৰ যদি চাই দেখিব হি হেড অলৱেজ বিন ৰেচপেক্টফুল টু হাৰ। এনেকুৱা নহয় যে আইগৰ খুব পাৰফেক্ট মানুহ হিচাপে এজন পাৰফেক্ট ব্যক্তি, তেওঁৰো বহুত ভুল আছে। তেওঁ নিজে এজন মাফিয়াৰ তলত কাম কৰা, ৰাছিয়ান এজন অলিগাৰ্কৰ তলত কাম কৰা এজন ৰাছিয়াৰ পৰা মাইগ্ৰেটেড আমেৰিকাত থকা এজন ব্যক্তি। আৰু তেওঁ শাৰীৰিকভাৱে যথেষ্ট জোৰ জবৰদস্তি কৰি ধৰি বান্ধি অনুৰাক লৈ আহে এটা প্ৰজেক্ট, এটা কাম এটা সিদ্ধি কৰিবৰ কাৰণে, যিটোত অনুৰাৰ কোনো ধৰণৰ সন্মতি নাথাকে। কিন্তু সেই শেষৰ যিটো কণ্ট্ৰেডিকশ্যন, শেষৰ দৃশ্যটোত তেওঁলোকৰ দুয়োৰে সম্পৰ্কটোৰ এটা বেলেগ ধৰণৰ ডাইমেনশ্যন এটা ৰিভিল হয়। আৰু সেই বিউটিটো চালে আপোনালোকে গম পাব কেনেকুৱা ধৰণৰ এটা অনুভৱ হয় ন। অনুৰা যিগৰাকী সৰুৰে পৰাই শ্বি হেজ বিন ডান্সিং, তাই এগৰাকী ছেক্স ৱৰ্কাৰ হয় এটা ষ্ট্ৰিপ ক্লাবত। শ্বি ডিড নট গেট এনিথিং, মানে একো বস্তুৰ তাই ফ্ৰীকৈ একো বস্তুৱে পোৱা নাছিলে আজিলৈকে। চব বস্তুৰ বিনিময়ত তাই কিবা নহয় কিবা এটা দিব লগা হৈছিলে। যেতিয়া আইগৰে তাই ঠিক হৈ থকা বেলেগ এজন ল'ৰাৰ লগত তাই বিয়া হৈছিলে, বিয়াখন লগে লগে কেঞ্চেল কৰিবলগীয়া হ'ল। কেঞ্চেল কৰাৰ পিছত তাইৰ হাতত যিটো বিয়াৰ যিটো আঙুঠি, সেই আঙুঠিটো আইগৰৰ হাতত থাকি গৈছিলে। আইগৰ প্ৰথমতে জোৰ জবৰদস্তি কৰি তাইৰ হাতৰ পৰা সেই আঙুঠিটো কাঢ়ি লৈছিলে। কিন্তু পিছত যেতিয়া গোটেই ঘটনাবোৰ তাই ডিভ'ৰ্চ হৈ যোৱাৰ পিছত তাইক পুনৰ আইগৰে সেই আঙুঠিটো তাৰ ওপৰলৈ গম নোপোৱাকৈ মনে মনে আঙুঠিটো দি দিলে। খুব দামী আঙুঠি আছিলে সেইটো। আৰু সেই দামী আঙুঠিটো যেতিয়া অনুৰাই ঘূৰাই পালে আইগৰৰ পৰা, চ' অনুৰাই ভাবিলে আই থিংক মই এতিয়া কিবা এটা আইগৰক মানে বিনিময়ত কিবা এটা দিব লাগিব। মেবি আইগৰে মোৰ দেহটো বিচাৰিছে এনজয় কৰিবৰ কাৰণে আঙুঠিটোৰ বিনিময়ত। চ' শ্বি অফাৰ্ড হাৰ চেল্ফ, শ্বি ট্ৰাইড টু অফাৰ হাৰ চেল্ফ। কিন্তু আইগৰে একচুৱেলি হি লাভড হাৰ। আৰু তাই যেতিয়া এপ্ৰ'চ কৰিব বিচাৰিছিলে, ইণ্টিমেট হ'ব বিচাৰিছিলে এখন গাড়ীৰ ভিতৰত, চ' আইগৰে একচুৱেলি কোনো ধৰণৰ কামনা বাসনাৰ কোনো ধৰণৰ ফিলিংছ বা অনুভৱ ক্ৰিয়েট নোহোৱাকৈ তাইক জাষ্ট এটা ওঠত এটা চুমা খাব বিচাৰিলে। এণ্ড দেন শ্বি ৰিয়েলাইজ যে চব বস্তুৱে পোৱাৰ বিনিময়ত কিবা এটা দিব লগা আচলতে নাথাকে। কেতিয়াবা কিছুমান বস্তু মানুহে ভাল পোৱাটো দিব পাৰে, ভাল পায়ো দিব পাৰে, ফ্ৰীও হ'ব পাৰে কিছুমান বস্তু। এণ্ড দেন শ্বি ৰিয়েলাইজ তাইৰ আচল পজিশ্যন। এণ্ড শ্বি বিকেম ট'টেলি ভালনাৰেবল বিফৰ আইগৰ। তাক মাৰিলে প্ৰথমতে, বিকজ শ্বি ৱাজ নট প্ৰিপেয়াৰ্ড। কোনোবাই যে তাইক খুব ভালো পাব পাৰে, তাইৰ বডিটো নোচোৱাকৈ, তাইৰ দেহলৈ নোচোৱাকৈ তাইক কোনোবাই ভাল পাব পাৰে, সেইটো কথা তাইৰ সপোনৰ ঊৰ্ধত আছিলে।
দেন তাই গোটেই ভালনাৰেবিলিটি তাৰ সন্মুখত ওলাই গ'ল. শ্বি ৱাজ হেল্পলেছ. শ্বি ৱাজ ডিজাৰ্টেড বাই দ্য ৰাছিয়ান অলিগাৰ্কছ spoiled son, and she didn't have anything at that point. She was disappointed, she was disheartened, she felt she was being cheated by the person. আৰু বিয়াখন জোৰ জবৰদস্তি ল'ৰাটোৰ মাক দেউতাকে তাইক জোৰ জবৰদস্তি তাইক ডিভোৰ্চ দিয়ালে. তাৰপিছত আহি সেই হেল্পলেছ চিটুৱেশ্যন এটাত যেতিয়া তাই আইগৰৰ সন্মুখীন হৈছে, she was really, তাই ইমান দিনে তাই ভাবি আছিলে যে তাই বহুত পাৱাৰফুল পজিশ্যন এটাত আছে ডেছপাইট বিং এ ছেক্স ৱৰ্কাৰ. বাট এই মুহূৰ্তত তাইৰ ওচৰত একোৱে নাই. আই মিন শ্বি ৱাজ ট'টেলি ভালনাৰেবল. তেতিয়া তাই খুব মাৰে, এণ্ড দেন শ্বি হাগড হিম এণ্ড শ্বি ষ্টাৰ্টেড ক্ৰাইং. আৰু সেই যিটো কান্দোন, সেই কান্দোনৰ যিটো কৰুণ সুৰ, ইমান কৰুণ যে চিনেমাখনৰ আচলতে লাষ্ট চিনটোৰ কাৰণে বা সেই কান্দোনৰ সেই সুৰটোৰ কাৰণে মোৰ লাগে এইখন চিনেমা অস্কাৰ পোৱাৰ যোগ্য. চালে আপোনালোকে বুজি পাব এইখন চিনেমা মই কিয় এইটো কথা কৈছোঁ.